আজি আমি কেমিজেলম TMPK আৰু MMK TMMKৰ উদ্যোগত আজি আমি মেমৰেণ্ডাম এখন আমাৰ উপ জিলা কমিশনাৰক আমি উপায়ুক্তক দিলোঁ। কাৰণটো হ'ল আমি কেমিজেলম মৈৰামঘাটবাসী, বিশেষকৈ আমি অৰুণাচল সীমান্তৰ ৰাস্তাইদি আমি আহিবলগীয়া হয়। কিন্তু ৰাস্তাৰ মাজত অৰুণাচলৰ পুলিচবিলাকে আমাৰ পৰা ইনাৰ লাইন আৰু যিকোনো মানে যাৱতীয় মানে কিবা গাড়ীৰ কিবাবিলাক আমাৰ পৰা বিচাৰে, এইটোৰ কাৰণে হাৰাশাস্তি দিয়ে। এইটোৰ কাৰণে আমি উপায়ুক্ত মহোদয় আমি মেমৰেণ্ডাম দিলোঁ আৰু নেক্সট বাৰ যদি এনেকুৱা হয় আমি বিহিত ব্যৱস্থা কৰিম বুলিও আমি কৈছোঁ ছাৰৰ আগত। ছাৰে আমাক এক সপ্তাহমান ৰখিবলৈ ক'লে। এক সপ্তাহৰ ভিতৰত ইহঁতক অৰুণাচল কিবা প্ৰশাসন আৰু আমাৰ জোনাই প্ৰশাসনৰ লগত মিলামিলি কিবা এটা চুক্তি কৰিম বুলি কৈ দিলে। না ছাত্ৰ ছাত্ৰী যেতিয়া নেকি আমি টাইমলি স্কুল আহিবলগীয়া হয় তেতিয়া আমাক গাড়ীখন ৰখাই গাড়ীৰ পৰা বিভিন্ন ধৰণৰ নথি পত্ৰ তেখেতসকলে বিচাৰি থাকে। কিন্তু যাৱতীয় নথি পত্ৰ থকাৰ স্বত্তেও তেখেতসকলে মানে আমাক টাইমটো মানে ৱেষ্ট কৰি কিনি আমাক যিকোনো এটা অসুবিধাত পৰিণত কৰি দিয়ে। মেডিকেলৰ ক্ষেত্ৰতে হওক বা এডুকেশ্যনৰ ক্ষেত্ৰতে হওক, এনি ক্ষেত্ৰত আৰু। আমি TMPK MMK TMMKৰ উদ্যোগত আমাৰ গাড়ী সন্থা, অটো সন্থা আৰু ই ৰিক্সা সন্থা লগত সকলোৱে আমি মিলি কিনি এই সমস্যাৰ ওপৰত আমি মেমৰেণ্ডামটো দিলোঁ। 515 নং গাইপথ, যেনেদৰে আমাৰ এইটো পবা ৰিজাৰ্ভৰ ওচৰত, পবা ৰিজাৰ্ভৰ কাষতে আৰু তেখেতসকলে আমাৰ আসাম আৰু অৰুণাচলৰ যিটো কিবা ৰুট তাতে আমাক মানে হাৰাশাস্তিটো দিয়ে আৰু যদিহে তেখেতসকলে যদি আমাক প্ৰশাসনিক দিশৰ পৰা যদি আমাক এই সমস্যাটো যদি সমাধান নকৰে, আমি ভাবিছোঁ আমি ধৰ্ণা কাৰ্যসূচীৰে অৰুণাচলেই হওক বা আসামেই হওক আমি ধৰ্ণা কাৰ্যসূচী ল'ম বুলি আমি জনাই থলোঁ।